আমাক জ্যেষ্ঠজনে ঈশ্বৰৰ নাম শুনিবলৈ কৈছে বুলিয়ে আমি য'তে ত'তে শুনিলে আমি লাভৱান হ'ব নোৱাৰিম। ঈশ্বৰৰ নাম শুনিলে লাভৱান হয়, সত্য কথা, কিন্তু য'তে ত'তে যেতিয়াই তেতিয়াই ঈশ্বৰৰ কথা শুনিলেও বোলে মানুহ লাভৱান নহয়। তেতিয়াহ'লে ক'ত কেতিয়া কেনেকৈ শুনিলে মানুহ লাভৱান হয়? মহাভাগৱতে উক্তি দিছে, অসাধু সংগে কৃষ্ণ কথা যিজনে শুনয় কিতাৰ্থ হয় আতি নাহিকে যিসকল বুদ্ধিবান মানুহ, যিসকল চতুৰ মানুহ, সেই মানুহবিলাকে সাধুৰ সংগত আহি ঈশ্বৰৰ কথা যদি শুনে, তেওঁৰ জীৱনত কৃতাৰ্থ হ'ব। গতিকে আমি এই স্থানত উপবিষ্ট হোৱা প্ৰত্যেকজন মানুহেই সাধু মানুহ, চতুৰ মানুহ।